Happy birthday to you. Happy birthday, dear sir. Happy birthday to you. Birthday. নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ দৰ্শকসকলক জানাবলৈ পাই সুখী অনুভৱ কৰিছোঁ অসমত কাৰাটেৰ প্ৰৱৰ্তক 1977 চনত যিগৰাকী ব্যক্তিয়ে অসমলৈ কাৰাটে আনিছিলে তেখেত হ'ল চেনচাই গুৰু গোবিন্দ ৰাজখোৱা আজি তেখেতৰ জন্মদিন আজি তেখেতে 73 বছৰ বয়স সম্পূৰ্ণ কৰিছে আৰু 74 বছৰ বয়সত ভৰি দিছে কিছু মুহূৰ্তৰ পূৰ্বে আকিনাৱান কাৰাটে ডু এছ'চিয়েশ্যনৰ তৰফৰ পৰা তেখেতৰ জন্মদিনত এটা অনুষ্ঠানৰ আয়োজন কৰিছিলে কেক কাটিলে লগতে সম্বৰ্ধনা জ্ঞাপন কৰিছে মই মোৰ লগত আছে সহযোগীয়ে দেখাব এটা সম্পূৰ্ণ পৰিৱেশ যেহেতু কিছু মুহূৰ্তৰ পূৰ্বে ৰুক্মিণী গাঁৱৰ যিটো তেখেতৰ বাসগৃহ আছে এই বাসগৃহত আহি পেলাই আকিনাৱান কাৰাটে ডু এছ'চিয়েশ্যনৰ সমগ্ৰ বিষয়ববীয়া উপস্থিত হৈছে আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে মই সকলোৰে মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু 1977 চনত তেখেতে অসমলৈ আনিছিলে কাৰাটে প্ৰথমতে আপোনাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আপুনি বিগত কেইবাটাও দশক জুৰি কাৰাটে ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে আৰু অসমলৈ আপুনি কাৰাটে প্ৰথম আনিছিলে 1977 চনত আৰু আজি আপোনাৰ জন্মদিনত আকিনাৱান কাৰাটে ডু এছ'চিয়েশ্যনৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হৈছে জন্মদিনটো উদযাপন কৰা হৈছে কেনেকুৱা লাগিছে ভাল লাগে ধুনীয়া লাগিছে কি ক'ব ক'বলৈ তেনেকুৱা একো নাই কিন্তু কাৰাটে আমি যেতিয়া কাৰাটে শিকিছিলোঁ আমি ট্ৰেডিশ্যনেল কাৰাটে শিকিছিলোঁ আৰু আজিকালি কাৰাটেটো স্পৰ্টছ কাৰাটে হৈ গ'ল এতিয়া স্পৰ্টছ কাৰাটে কৰিবলৈ কিন্তু ট্ৰেডিশ্যনেল কাৰাটে জানিবই লাগিব নহ'লে স্পৰ্টছ কাৰাটে কৰিব নোৱাৰে আজিকালি ল'ৰাবিলাকে ইমান কষ্ট কৰিব নোৱাৰে কিন্তু কাৰাটে বস্তুটোৱেই হৈছে কষ্টৰ বস্তু তো কষ্টৰ বস্তু হ'বলৈ হ'লে মানুহে ৰাতিপুৱা সোনকালে উঠিব লাগিব ভাল খাব লাগিব ভাল চিন্তা কৰিব লাগিব ভাল পঢ়িব লাগিব প্ৰত্যেকটো বস্তুৱেই ভাল কৰিব লাগিব যেতিয়া ভাল কৰিব মনলৈ ভাল ভাৱটো আহিলে পৃথিৱীখনেই ভাল হৈ যাব সেইটোৱেই নিশ্চয়কৈ আপোনাক মই এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বিভিন্নজনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে প্ৰণৱ কুমাৰ শইকীয়া ডাঙৰীয়া তেখেতো সন্থাৰ এগৰাকী বিষয়ববীয়া প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ যিহেতু আজি কাৰাটেৰ জনক অসমত ৰাজখোৱা তেখেতৰ আজি জন্মদিন গতিকে কি ক'ব এইটো আমাৰ কাৰণে আজি বৰ শুভ দিন আৰু মই আশা ৰাখিছোঁ যিহেতুকে তেখেত অসমৰ কাৰাটেত বাটকটীয়া এই দিনটো আমি অসমৰ কাৰাটে ডে বা তেনেকুৱা এটা অনুষ্ঠান এটা কৰি পালন কৰিবলৈ ভৱিষ্যতে পাৰিলে খুব ভাল পাম হয় অসমৰ কাৰাটে ক্ষেত্ৰটো আপুনি কি হিচাপে চাব বিচাৰে কাৰাটেটোত আচলতে বডি কণ্টেক্ট গেমত নৰ্থ ইষ্টত যথেষ্ট পটেঞ্চিয়েল আছে অসম তাৰ ভিতৰতে গতিকে মই ভাবোঁ সকলো ফালৰ পৰা যদি গুৰুত্ব পায় আমাৰ ল'ৰা ছোৱালীয়ে ডেফিনেটলি নেশ্যনেলটো নহয় ইণ্টাৰনেশ্যনেল এৰিয়াটো এলিনাটো ভাল ফল দেখুৱাব নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আকিনাৱান কাৰাটে ডু এছ'চিয়েশ্যনৰ সন্মানীয় সভাপতি ডাঙৰীয়া ওচৰলৈ আপোনাকো মই স্বাগতম জনাইছোঁ যিহেতু আজি গুৰু গোবিন্দ ৰাজখোৱাদেৱৰ আজি জন্মদিন আজি পালন কৰা হৈছে আপুনিও উপস্থিত আছিলে সম্বৰ্ধনা জ্ঞাপন কৰিছে সন্থাৰ তৰফৰ পৰা গতিকে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে প্ৰথমতে মই চেনচুই গোবিন্দ ৰাজখোৱাক জন্মদিনত তেখেতক অভিনন্দন যাচিছোঁ আৰু তেখেতৰ জীৱন মংগলময় হয় দীৰ্ঘায়ু তেখেতে থাকক সুস্থ তেখেতে থাকক সুখক শান্তিত থাকক সেইটো মোৰ মনোকামনা আছে তাৰপিছত কাৰাটে আমাৰ গোবিন্দ ৰাজখোৱা ডাঙৰীয়া ক'লে কি আমাৰ যিটো ট্ৰেডিশ্যনেল গেম আৰু এতিয়া যিটো স্পৰ্টছ গেম আমি এইটো চেষ্টা কৰিম কি দুইটা মাজতে কিভাৱে আমি এটা বেলেঞ্চ এটা ছিষ্টেমটো আমি ডেভেলপ কৰি ট্ৰেডিশ্যনেলটো আমি ৰাখিব পাৰোঁ সেইটো আমাৰ প্ৰথম লক্ষ্য হ'ব ছেকেণ্ড কথাটো মই ক'ব পাৰোঁ কি কাৰাটে হ'ল বডি সোল বডি এণ্ড মাইণ্ডৰ এটা গেম যেতিয়ালৈকে আমি আমাৰ আত্মা আমাৰ দেহ আমাৰ মনটো আমি নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে প্ৰথম আমাৰ গোবিন্দ ৰাজখোৱা কোৱা মতে প্ৰথমত আমি ৰাতিপুৱা উঠিব লাগিব আমাৰ ফুড হেবিটটো ভাল হ'ব লাগিব আৰু সদায় পজিটিভ চিন্তা যদি থাকে সকাৰাত্মক যদি চিন্তন থাকে তেতিয়াহ'লে নিশ্চিত এইটো সফলতা পাম আৰু আমাৰ খেলুৱৈ এবাৰ ইণ্টাৰনেশ্যনেল লেভেলত কয়েকটা মেডেল এৱাৰ্ড আমি পাইছোঁ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই মুহূৰ্তত যাব বিচাৰিছোঁ আকিনাৱান কাৰাটে ডু এছ'চিয়েশ্যনৰ সন্মানীয় সম্পাদক ডাঙৰীয়া ওচৰলৈ যিহেতু 1920 চনৰ পৰা আপোনালোকে গুৰু গোবিন্দ ৰাজখোৱাৰ জন্মদিনটো অসম কাৰাটে দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু এইবাৰ আপোনালোকে কিবা কাৰণত টুৰ্ণামেণ্টখন পাতিব নোৱাৰিলে তথাপিতো আপোনালোকে ঘৰত আহি উদযাপন কৰিছে কি ক'ব হয় 2020 চনৰ পৰা তেখেতক ঘৰত 10 জুলাইৰ দিনাখন কৰা যায় 20, 21, 22 তেতিয়ালৈকেতো আমাৰ ক'ভিডৰ প্ৰভাৱত কৰিব পৰা হোৱা নাছিলোঁ 23 যোৱা বছৰত এখন ৰাজ্যিক কাৰাটে অনুষ্ঠিত কৰা হৈছিলে
এইবাৰ বিশেষ কাৰণত কৰিব পৰা নগ'ল। তথাপিও 10 জুলাইৰ দিনটো তেখেতৰ লগত থকাৰ এটা সুযোগ আজি 5 বছৰ ধৰি পাই আহিছোঁ আৰু এইবাৰো পাইছোঁ। এইবাৰ মই চবতকৈ সুখী আৰু চবতকৈ মই গৌৰৱ মানে এইকাৰণেই ভাল লাগিছে যে তেখেত যেনেকৈ এজন সন্মানীয় আৰু অভিজ্ঞ ব্যক্তি, তেনেকৈ মোৰ লগত আমাৰ সভাপতি শ্ৰীযুত বিজয় কুমাৰ গুপ্তা ডাঙৰীয়াও আছে আৰু ক্ৰীড়া জগতৰ এজন বিশেষ ব্যক্তি শ্ৰীযুত প্ৰণৱ কুমাৰ শইকীয়া ডাঙৰীয়াও আছে। লগতে আমাৰ সাংবাদিক জগতৰ বিশিষ্ট সাংবাদিক উদয় বৰগোহাঁই ডাঙৰীয়া, পুলিন চাহা ডাঙৰীয়া আৰু অসম কাৰাটে সন্থাৰ ৰেফাৰী কমিশ্যনৰ যুটীয়া সম্পাদক বাণীকান্ত বৰ্মন উপস্থিত আছে। লগতে এছ'চিয়েশ্যনৰ আমাৰ উপসভাপতি ৰামেশ্বৰ দেৱ শৰ্মা উপস্থিত আছে। এনেকৈ বহুকেইজন আছে। আজি মই ভাবিছোঁ আজি 5 বছৰত তেখেতৰ সন্মান জনোৱাৰ যি প্ৰথম 2020ত আছিলে তাতকৈ বহুতখিনি মানদণ্ড বাঢ়িছে বা যিসকল বিশেষ ব্যক্তি যেতিয়া এটা অনুষ্ঠানত গোট খায়, সেই বিশেষ ব্যক্তিৰ যেতিয়া সংখ্যাটো বাঢ়ি গৈ থাকে, সেই অনুষ্ঠানটোৰ গাম্ভীৰ্যতাটো বাঢ়ি গৈ থাকে। মই অকলে একো কৰিব নোৱাৰোঁ। তো সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু অহা বছৰলৈ 2025ৰ 10 জুলাইৰ দিনটোত এখন ৰাজ্যিক খেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু সেইদিনাখনেই তেখেতক সেই আমি যদি য'ত খেলা ষ্টেডিয়ামতেই হ'ব, তেখেতক তাতেই আমি অনুষ্ঠানটো অলপ বহল ভিত্তিত কৰিম বুলি কামনা কৰা হৈছে। আশা ৰাখিছোঁ 2025ৰ 10 জুলাইৰ দিনাখন তেখেতৰ জন্মদিন খেলাৰ লগতে তেওঁক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটি আমি কৰিবলৈ সক্ষম হ'ম বুলি বিশ্বাস। যিহেতু আপুনি চেনচাই গুৰু গোবিন্দ ৰাজখোৱাৰ এগৰাকী শিষ্য, গতিকে আপুনি তেখেতৰ কোনটো কথা আপোনাৰ ভাল লাগে বা আজি তাৰিখত কোনটো কথা আপুনি কৰিব বিচাৰিব, কোনটো কথা ভাল লাগে মানে তেখেতৰ সান্নিধ্যৰ? তেখেত অত্যন্ত সাহসী আৰু তেখেতে সদায় পাৱাৰৰ কথা কয়। কাৰাটে যি হয় তেতিয়াহ'লে পাৱাৰ লাগিব, যদি পাৱাৰ নাই তেতিয়াহ'লে সেইটো কাৰাটে হ'ব নোৱাৰে কেতিয়াও। তো সেইকাৰণে তেখেতে এটা কথাই কয়, ট্ৰেডিশ্যনেল কাৰাটে, ট্ৰেডিশ্যনেল কাৰাটে। ট্ৰেডিশ্যনেল কাৰাটেৰ অৰ্থটো এইটোৱেই যে পাৱাৰ, আমি যি বস্তুখিনিয়ে নকৰোঁ তাত খেলত হয় কি যে তাক পাৱাৰটোক চিজ কৰা হয়, কৰি পেলাই আকৌ লৈ অহা হয় যাতে পাৱাৰটো কোনো ইম্পেক্ট নপৰে। কিন্তু ট্ৰেডিশ্যনেল কাৰাটেত পাৱাৰ ইম্পেক্ট কৰিব লাগিব, পাৱাৰ এফেক্ট আহিব লাগিব আৰু সেইটোৱে আচলতে কাৰাটেটো। মোৰ দৃষ্টিভংগীটো এইটো এটা কোনো খেল নহয়, এইটো খেলত পৰিৱৰ্তন কৰিছে চৰকাৰে বা অলিম্পিকে, যিহেতু ল'ৰা ছোৱালী খেলিব তাৰ চাৰ্টিফিকেশ্যনৰ কথা আছে এই ধৰণত। কিন্তু আচলতে এইটো কোনো খেল নহয়, আত্মৰক্ষাৰ কৌশল হয় আৰু ইয়াক আত্মৰক্ষাৰ কাৰণেই ব্যৱহাৰ কৰা হয়। ই ভাবি চাবলৈ গ'লে এটা সাধাৰণ কথা নহয়। আৰু গুৰুগোবিন্দ ছাৰৰ পৰা মই এটা বস্তুৱে শিকিছোঁ, তেখেত এতিয়াও সেই ৰাতিপুৱা 3-4টাতে উঠে আৰু অনুশীলনৰ নামত এতিয়াও তেখেতে কৰে। হয়তো তেওঁ এইবাৰ অলপ অসুস্থ, যোৱা বিগত 2-4 বছৰত তেখেতে কিছুমান ডেমনষ্ট্ৰেশ্যন কৰি আহিছিলে শাৰীৰিক শক্তিৰ প্ৰদৰ্শনেৰে, কিন্তু এই বছৰ সেইটো তেখেতক কৰিবলৈ দিয়া হোৱা নাই। কিন্তু অহা বছৰলৈ তেওঁ তাৰ কাৰণেও যোজা কৰিম বুলি কৈছে। সেইকাৰণে মোৰ তেখেতৰ এটাই বস্তু যে তেখেতৰ যিটো আত্মিক সাহস, সেই সাহসটো এজন কাৰাটে বা মাৰ্চেল আৰ্ট কৰা ব্যক্তিৰ থকাটো উচিত আৰু তেতিয়াহে সেইটো প্ৰকৃতাৰ্থত মাৰ্চেল আৰ্ট শিকা বুলি গণ্য কৰিব পাৰি। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত মই আৰু এটি বিষয়ৰ বাবে ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম। যিহেতু আজি চেনচাই গুৰু গোবিন্দ ৰাজখোৱাৰ জন্মদিন আজি উদযাপন কৰা হ'ল বা তেখেতৰ বাসগৃহত, গতিকে কি অনুভৱ হৈছে, কিদৰে আপুনি শুভেচ্ছা জ্ঞাপন কৰিব তেখেতক? মই গুৰু গোবিন্দ ৰাজখোৱাক মই যেতিয়া স্কুলত আছিলোঁ তেতিয়া মই তেখেতক লগ পাইছিলোঁ প্ৰথমবাৰ, আৰু আজি দ্বিতীয়বাৰ তেখেতক লগ পাইছোঁ। মই এইখিনিতে তেখেতৰ সুদীৰ্ঘ জীৱন পৰিক্ৰমা কাৰাটেৰ ওপৰত আৰু ভৱিষ্যতৰ তেখেতৰ উত্তৰ কামনা কৰিলোঁ, যাতে তেখেতেই প্ৰথম অসমৰ এই কাৰাটেৰ বাটকটীয়া। গতিকে তেখেতক অনুপ্ৰাণিত কৰিবলৈ আমাৰ নৱপ্ৰজন্মবিলাক আগুৱাই আহক আৰু এই যিটো আৰ্ট, এই আৰ্টটোৰ বহলভাৱে প্ৰচাৰ হওক, এইখিনিয়ে মোক ক'বলগীয়া। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আৰু কি ব্যক্তিৰ ওচৰলৈ। আপোনাকো মই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আজি যিহেতু ৭৪ বছৰত ভৰি দিলে চেনচাই গুৰু গোবিন্দ ৰাজখোৱাদেৱে, গতিকে আজি এই মুহূৰ্তত শুভক্ষণত আপুনি কি হিচাপে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিব?
মই সম্বন্ধত গুৰু গোবিন্দ ৰাজখোৱাৰ জেঠেৰীয়েক হওঁ। মোৰ ভণ্টিক বিয়া পাতিছে আৰু মোৰ ভণ্টিক বিয়া দিয়া আগৰ পৰা তেওঁৰ বিষয়ে মই জানো, কাৰণ 74-ত মই কটনত পঢ়িছিলোঁ। সেইখিনি সময়ত গুৰু গোবিন্দ ৰাজখোৱা নতুনকৈ শ্বিলঙৰ পৰা গুৱাহাটী আহিছিল আৰু গুৱাহাটীত আহিয়ে কেৰাটেৰ প্ৰশিক্ষণ বা কৌশল আয়ত্ত কৰাত ধ্যান দিছিল। আৰু পিছলৈ পৰৱৰ্তী কালত মোৰ ঘৰুৱা সম্পৰ্ক হ'ল ভণ্টিক বিয়া কৰালে আৰু তেতিয়াৰ পৰা মই তেখেতৰ বিষয়ে জানো। তেখেতে দৈনিক ৰাতিপুৱাই শোৱাৰ পৰা উঠে, খোৱা বোৱাত যথেষ্ট চকু দিয়ে আৰু সাধনা কৰে। সাধনাৰ বলতে তেওঁ আজি ইমানখিনি পাবলৈ সক্ষম হৈছে। আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ সদৌ অসম কাৰাটে সন্থাৰ ৰেফাৰী কমিশ্যনৰ বিষয়ববীয়া মোৰ সৈতে উপস্থিত আছে। আপোনাকো মই আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছোঁ। যিহেতু আজি চেনচাই গুৰু গোবিন্দ ৰাজখোৱাদেৱৰ আজি জন্মদিন, আজি আপুনি শুভক্ষণত উপস্থিত আছিলে, কেনেকুৱা অনুভৱ হৈছে, কি ক'ব বিচাৰিব দৰ্শকসকলক? পোনপ্ৰথমে মোৰ শিক্ষাগুৰু জ্ঞান মাষ্টাৰ বুলি ক'ব লাগিব। মোৰ মানে শিক্ষাগুৰু শ্ৰীমন্ত বৰ্মনৰ তেখেতৰ গুৰু, মোৰ গুৰু শ্ৰীমন্ত বৰ্মন, শ্ৰীমন্ত গুৰু তেখেত। আৰু আমি তেখেতে যেতিয়া আমাৰ প্ৰেক্টিছ কৰিব যায়, যেতিয়া মানে এনেকুৱা লাগে যেন মানে নিজৰ শৰীৰৰ যিটো শক্তি প্ৰয়োগ কৰা হয়, যেনেকৈ ধৰক মানে এটা হাতীৰ যিটো শক্তি আহে, সেই শক্তিটো আমাৰ শৰীৰত আহি যায়, নিজে নিজে আহি যায়। মানে তেখেতে এনেকুৱা ধৰণৰ যেতিয়া ডজত সোমাই যায় পেলাই প্ৰেক্টিছ কৰা যিটো পদ্ধতি, সেই পদ্ধতি তেখেতে যেতিয়া আমাক কয়, মানে যিটো ডেমনষ্ট্ৰেশ্যন দেখায়, সেই ডেমনষ্ট্ৰেশ্যন মানে আমি দেখিলে আজিতো সেইটো নাইকিয়া হৈ গ'ল। আজি স্পৰ্টছত এইটো নাইকিয়া হৈ গ'ল। কাৰাটেত সেই বস্তুটো অত্যন্ত জৰুৰী, কাৰণ কিছুমান এনেকুৱা নিজৰ শৰীৰৰ শক্তি হ'ব লাগে, কাৰণ কিয় আত্মবিশ্বাসটো নিজৰ ওপৰত জড়িত হ'ব লাগে। কাৰণ কাৰাটেটো হৈছে চেল্ফ ডিফেন্সটো যেতিয়া নিজৰ আত্মশক্তি থাকে, তেতিয়া আপুনি কোনো ক্ষেত্ৰতে আপুনি মানে ভয় কৰিবলগীয়া আহি নপৰে, মই ভাবোঁ। ছাৰৰ আজি মানে জন্মদিনত মই উপস্থিত থাকি বহুত আনন্দময় কৰিছোঁ আৰু আগন্তুক দিনত তেখেতক ভগৱানক আশীৰ্বাদ কৰোঁ যেন তেখেতক বহুকাল জীয়াই ৰাখে আৰু তেখেতৰ আজি জন্মদিনত সকলোৱে আমি ইয়াত পাই আনন্দিত হৈছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ, কেইবাগৰাকী মূলত খেলুৱৈ আছে বা প্ৰশিক্ষকো আছে। আপোনাৰ ওচৰলৈ মই আহিছোঁ। আপুনি গুৰু গোবিন্দ ৰাজখোৱাদেৱক কিদৰে লগ পাইছিলে বা আপোনাৰ কিদৰে আজি তাৰিখত সুৰিব আপুনি? তেখেতক মই লগ পাইছোঁ আমাৰ চেনচাই নীলোৎপল গোস্বামী তেখেতৰ জৰিয়তে লগ পাইছিলোঁ আজি, আৰু তেখেতৰ জৰিয়তে তেওঁক আজিৰ এই শুভদিনটিত আমি একগোট হ'বলৈ সুযোগ পাইছোঁ। আৰু তেখেতক লগ পোৱাৰ পিছৰ পৰাই তেওঁ এটা কথা কৈছে যে কাৰাটে অকল যে আমি সময়ৰ কলাই নহয়, ই আমাৰ জীৱনৰ মানে চৰিত্ৰ বুলি কোৱা এটা বস্তু, আমি তাক মানে গঠন কৰিব পাৰোঁ। লগতে আজি মই তেখেতৰ যোনটো আমি মানে চাবলৈ পাইছোঁ, মানুহ আমাৰ যিবোৰ কথা আমি কওঁ যে মানুহ 65 ইয়াৰ্ছ হোৱাৰ পিছত দুৰ্বল হৈ যায় বা একো কাম কৰিব নোৱাৰা হৈ যায়, কিন্তু তেখেতে আমাক এইটো দেখুৱাইছে যে আজি তেখেত 70+ তেখেতৰ বয়স বা 74 ইয়াৰ্ছত ভৰি দিছে। কিন্তু আজি মই দেখিবলৈ পাইছোঁ আমাতকৈও তেখেত মানে বহু গুণে তেখেত মানে সুস্থ সবল হৈ আছে। মই সেইকাৰণে মই মেছেজটো দিবলৈ বিচাৰিছোঁ যে আমি যদি বিচাৰোঁ, আমি কাৰাটেৰ জৰিয়তে বা এনেকুৱা ধৰণৰ সমকলাৰ জৰিয়তে আমি নিজকে মানে যিকোনো পৰিস্থিতিত আমি নিজকে ফিট ৰাখিবলৈ পাৰোঁ তাৰমানে। আৰু এইটোৱে মই ক'ব লগা। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি মই ইমানে মোৰ ক'বলগীয়া। নিশ্চয়কৈ আৰু গৈ খেলুৱৈ আছে, কিদৰে তুমি শুভেচ্ছা জ্ঞাপন কৰিবা? মই ইয়াতে আগতেও আহিছিলোঁ, এইবাৰ মোৰ 3rd নে 4th টাইম হয়। তো মই ছাৰক হেপী বাৰ্থডে ক'ব বিচাৰোঁ। ছাৰজনৰ লগত থাকি ভাল লাগে মোৰো, তেওঁৰ কথাবিলাক বহুত মটিভেটিং হয়, মই এইখিনিয়ে ক'ব বিচাৰোঁ। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আৰু খেলুৱৈ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিছোঁ। কিদৰে তুমি আজি গুৰু গোবিন্দ ৰাজখোৱাৰ জন্মদিনটো তুমি শুভেচ্ছা জ্ঞাপন কৰিবা? ছাৰ, মই নেক্সট বাৰ আহিছিলোঁ, মই এবছৰ হৈছে মই অহা। তেতিয়া গুৰু গোবিন্দ ছাৰে অকল পাৱাৰৰ কথা কয় আৰু যি কয় মানে আমাৰ ভালকৈ মনত আহে, সেইখিনি চবে আমি কাৰাটে হিচাপে কৰোঁ পাৱাৰৰ কথা। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তুমি ধুনীয়া এখন ফটো তেখেতক গিফ্ট দিছা, আঁকি পেলাই নিজে, অলপ কোৱাচোন কিদৰে তুমি সেয়া আঁকি? মই মানে সেই মোৰ ভাইটি কাৰাটে শিকে, চ' বৰ্তা হয় মোৰ, যাৰ তাতে শিকে। চ' বৰ্তাৰ মই এবাৰ আঁকিলোঁ, বৰ্তাই এখন বৰ ভাল পালে, সেইকাৰণে বৰ্তাই মোক এখন আঁকিবলৈ দিলে, মই এখন আঁকিলোঁ। আৰু মানে ইয়াতে আহি মোৰ বহুত ভাল লাগিলে, কি ছাৰৰ চৰিত্ৰটো ভাল লাগিল বা কথাখিনি মোক বহুত মটিভেটিং লাগিল, সেইখিনিয়ে। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই আৰু এগৰাকী খেলুৱৈৰ ওচৰলৈ। তোমাকো মই স্বাগতম জনাইছোঁ। কেনেকুৱা লাগিছে আজি মানে মনটো বহুতেই বেছি ভাল লাগিছে, আৰু তেখেতক মই আগতো লগ পাইছোঁ, আৰু যিহেতু তেখেতৰ আজি জন্মদিন, তো আমি মানে নিজে চেলিব্ৰেট কৰি মানে এনেকুৱা লাগিছে যে আমি উৎসৱ পালন কৰিছোঁ, যেনে আমি আসাম দিৱস হিচাপে যেনেকৈ আমি কৰোঁ, বাট আমি নিজৰ মানে মনৰ পৰা ফিলিং আছে আমি এজন উৎসৱ চেলিব্ৰেশ্যন কৰিছোঁ। আপুনি মৰিগাঁও পৰা আহিছে? আমাৰ মৰিগাঁও হয়।
নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মুখতে উপস্থিত আছে কেইবাগৰাকীও জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক মথনে পুলিন চাহাদেৱৰ ওচৰলৈ আহিছোঁ। যিহেতু আজি 1977 চনত চেনচাই গুৰুবৃন্দ ৰাজখোৱাদেৱে অসমলৈ কাৰাটেটো আনিছিলে, গতিকে আজি তেখেতৰ 74 সংখ্যক জন্মদিন। গতিকে আজি এই শুভক্ষণত আপুনি কিদৰে তেখেতক মনত পেলাব বা কিদৰে শুভেচ্ছা জ্ঞাপন? আমি স্পৰ্টছমেনবিলাক স্পৰ্টছৰ যিকোনো ব্যক্তিত্ব হওক তেখেতক আমি সদায় ভাল পাওঁ। উই ৰেচপেক্ট অল ফ্ৰম অল বেচিছ লাইক এ টিচাৰ। গতিকে তেওঁ যে থাকি কিনে এটা সেৱা দিছে মানুহক ভাল হোৱাৰ কাৰণে, স্বাস্থ্য ভাল হোৱাৰ লগতে সমাজখনক ভাল কৰাৰ, নিজকো ভাল ৰখাৰ, এইটো এটা ডাঙৰ এক্সাম্পল যিটো বেলেগত নাপায়। দাৱাই খাই ভাল থকাটোতো বেলেগ থকা, কাৰণ কিবা কাৰণে ঔষধ পাতি এৰি গ'লে গ'ল আৰু। এইটো তেনেকুৱা দাৱাই আছে য'ত আপুনি ইউ কেন কিপ ইউৰ ফিটনেছ ফুল এণ্ড 100% ফ্ৰী। মই নিজে যোগা কৰোঁ, সেইকাৰণে মই নিজে ফিলিং কৰোঁ। গুড ভেৰি জেণ্টেল পাৰ্চন। তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ আজিৰ দিনটোত, আৰু এইটো আদৰ্শ বাকী ছাত্ৰ ছাত্ৰীবিলাকে লওক, সেইটোৱে মই আশা কৰিছোঁ। নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই পুনৰ এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ কৰিম, যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে ইয়াতে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু বিভিন্ন ব্যক্তিসকল আহিছিলে ইয়াতে। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ গুৰুগোবিন্দ ৰাজখোৱাৰ ল'ৰাজনৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাকো মই স্বাগতম জনাইছোঁ। আজি যিহেতু আপোনাৰ দেউতাৰ আজি জন্মদিন, গতিকে আজি উদযাপন কৰা হ'ল, কেনেকুৱা লাগিছে? ভাল লাগিছে, গৌৰৱ ফিল কৰোঁ মই সদায় দেউতাক লৈ পেলাই, আৰু ময়ো স্পৰ্টছৰ লগতে জড়িত, চ' সেইখিনি দেউতাৰ পৰাই পাইছোঁ মই, মানে ভাল লাগিছে। নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই নীলোৎপল দেৱৰ ওচৰলৈ। যিহেতু তেখেতে বহুত দিনৰ পৰা কাৰাটে ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, কিন্তু যিহেতু তেখেত কাৰাটেৰ জনক হয়, অসমত 1977 চনত কাৰাটে আনিছিলে, গতিকে ইমান এজন নমস্য ব্যক্তিক অসম চৰকাৰে যিখিনি সন্মান প্ৰদান কৰিব লাগে, সেই সন্মানখিনি তেখেতে লাভ কৰিছিলে আপুনি ভাবেনে আজিৰ তাৰিখত? নাই, আচলতে এইটো ক'বলৈ গ'লে মইতো এটা অসম চৰকাৰৰ পৰা এইটো বিচৰাটো এটা নগণ্য কথা। মই এজন নগণ্য, আৰু মোৰ ছাৰ, মই তেখেতকো নাভাবোঁ যে অসম চৰকাৰৰ ইমান ক্ষমতা আছে যে তেখেতক কিবা সন্মান দিব পাৰিব। কাৰণ এতিয়া অসমত যিটো পৰিস্থিতি চলি আছে সকলো ফালৰ পৰাই, এতিয়াতো বৰ্তমান বানপানী, সেয়ে সমাধান কৰিব পৰা নাই সাধাৰণ মানুহৰ কাৰণে, যিবিলাক ৰাস্তাত ঘূৰি পৰিছে, ঘৰ বাৰী নাইকিয়া হৈছে। তে এনেকুৱা এজন ব্যক্তিয়েতো তেওঁতো সু অৱস্থা, তেওঁ এজন ৰিটায়াৰ্ড পাৰ্চন, তেওঁ কোঅপাৰেটিভ হেৰিৰ পৰা, তো তেখেতটো সুস্থ সবল সকলো ফালৰ পৰা ভালেই। কিন্তু অসম চৰকাৰে সেইখিনি কৰিলেও অন্ততঃ হেৰি লাগিব। মই এইটো নিবিচাৰোঁ, বা মই অনুৰোধ জনাবলৈও মোৰ আচলতে বেয়া লাগে যে যিখিনি পাবলগীয়া বৰ্তমান পৰিস্থিতি দুৰ্ভগীয়া, তেওঁলোকে পাব লাগে, ল'ৰা ছোৱালী পাব লাগে। ক্ৰীড়া জগতত যদি কোনোবাই ভাল কৰিছে, সুবিধা পোৱা নাই, তেওঁলোকক সুবিধা দিয়ক, তেওঁলোকে খেলক। কাৰণ ছাৰ এজন নিজেই সংস্থাপিত ব্যক্তি হয়, তেখেত ৰিটায়াৰ্ড পাৰ্চন, তেখেতৰ সকলোখিনি আছে। তো ইয়াতে অসম চৰকাৰক কি মই অনুৰোধ কৰিম? অসমৰ অৱস্থা খুবেই বেয়া চব ফালৰ পৰা। সেই ফালৰ পৰা যদি অসম চৰকাৰে অসমখন ঠিক কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে তাতকৈ আৰু ভাল কথা নাথাকিব বুলি মই ভাবোঁ। আপোনাক এই মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ মই এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম। যিহেতু কিছু সময়ৰ পূৰ্বে গুৰুগোবিন্দ ৰাজখোৱাদেৱৰ জন্মদিনটো উদযাপন কৰা হ'ল তেখেতৰ বাসগৃহত। মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু এতিয়া বৰ্তমান সময়ত কাৰাটে ক্ষেত্ৰলৈ বহুখিনি নৱপ্ৰজন্ম আগবাঢ়ি আহিছে, গতিকে তেখেতসকলক উদ্দেশ্যি আপুনি শেষত কি পৰামৰ্শ আগবঢ়াব? নতুনকৈ অহা ল'ৰা ছোৱালীবিলাকে এই ৰাতিপুৱা সোনকালে উঠক, ভাল খাওক, ভাল চিন্তা কৰক, সেয়ে। আৰু নতুনকৈ তেনেকুৱা ক'বলৈ একো নাই। ভাল চিন্তা কৰিলে গোটেইখন ভালেই হ'ব। যেনেকৈ আমি তেতেলীৰ কথা চিন্তা কৰিলে মুখলৈ জিভালে পানী আহে, ঠিক তেনেকৈ মানুহে যদি মনলৈ ভাল কথা ভাবে, নিজৰটো ভাল হ'বই, সমাজখনৰো ভাল হ'ব। সিমানখিনিয়ে ক'ম। নিশ্চয়কৈ তেখেতে বহুখিনি গুৰুত্বপূৰ্ণ কথা জনালে। আমি সকলোৰে মন্তব্য দেখালোঁ, যিহেতু আজি 1977 চনত অসমলৈ যিগৰাকী ব্যক্তিয়ে কাৰাটে আনিছিলে, সেইগৰাকী ব্যক্তিৰ জন্মদিন, চেনচাই গুৰুগোবিন্দ ৰাজখোৱাৰ তেখেতৰ আজি জন্মদিন। আমি দেখালোঁ ইয়াৰ সমগ্ৰ পৰিৱেশ। আমি আশা কৰিম তেখেতে এইদৰে কাৰাটে ক্ষেত্ৰৰ লগত জড়িত হৈ থাকক, লগতে অসমৰ নৱপ্ৰজন্ম তেওঁৰ দ্বাৰা লাভান্বিত হওক বা তেওঁৰ দ্বাৰা উপকৃত হওক, তেওঁক আদৰ্শ হিচাপে গ্ৰহণ কৰক, আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এই কৈ পেলাই মই গগৈ স্পৰ্টছ শ্ৰেণীৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ শ্ৰেণী। ধন্যবাদ।